কৃষ্ণ কৃষ্ণ ভাদ মাহো পালেহি হা মই বোলো সেই তহঁতি ছোৱালীজনী বোলো ছুটি বা দিছে কলেজ চলেজ ছুটি হ'ল বোলো লগ গুচি আহিবি বোৱাৰীজনীও গ'ল ছোৱালীজনী গ'ল মাকো গ'ল জীয়েকৰ লগত লাগি ধৰিলেগে 10 দিন 15 দিন থাকিম বুলি আজি মাহ জুই হ'ল সেই মাকজনীয়ে কেনেকে খাইছো কেনেকে বইছো সেইবোৰ খবৰ খাতি নাই হা অকলে অকলে এই ঘৰখনত বা মই কেনেকে থাকিব পাৰোঁ বুঢ়ী মানুহজনী হা সোনকালে গুচি আহিব পাৰ এটা কাইলৈৰ পৰা নামঘৰত ভাদ মাহৰ নাম ল'ব এতিয়া মই ঘৰখনো কেনেকে এৰি থৈ যাওঁ গৰুৱে ছাগলীয়ে উপায় নাইকিয়া হৈছে দেই সঁচাকে উপায় নাইকিয়া হৈছে আৰু इतना गर्म है हाँ बहुत गर्मी है क्या बहुत गर्मी है ना कौन है आप और क्या बोलना चाहते हैं आप কি গাইছে ও একেজনীয়ে পাই সঁচাকে ও আই তহঁতি কেলে মোক চিনি নাই পোৱা নি কেলে ফাগুনি আকৌ ओ फागुनी जी कैसे हो आप কি কেছে হ আকৌ ও আই কেছে হ মই হে ফুৰিবলৈ মানে এই ৰদালি ঘপা হুংগে एक बात बोलना चाहती हूँ हम लोगों ने असमीज भूल गई हूँ हम लोग अभी बाहर से आया हूँ हमें हिंदी समझता है কি বুজি পোৱা নাই পা তহঁতি কিনো এইবোৰ আলবা গাইছ পাই মামাস্তা একো বুজি পোৱা নাই हम সেই নহয় তহঁতৰ বাকী খবৰবোৰ ভাল নে বেয়া क्या बोल रहे हैं आप খবৰ ভাল নে ओ माय गॉड इतना क्यों चिल्लाते हो आप ও মানুহটো क्या बोलना चाहते हैं चलिए हटिए কোনে কথা পাতি ও এইবোৰ সাধা মুখবোৰ একো নাজানে সাজানে গাঁৱৰ মানুহ হৈ পেলাই কিনো কথাবোৰ গাইছে আলবালবোৰ কথা খংহে উঠে পাই এইবোৰ মূৰ্খবোৰ এইবোৰ বাহিৰত গৈছোন এইবোৰ গেদাহে হৈ আহিলেচোন मामी ये क्या बोल रही थी पता नहीं क्या बोलना चाहती है गाँव का लोग ऐसा ही होता है चलो चलो अभी ओ मामी जी घर पर है या नहीं तो ये तो बहुत ही चलो भयानक है ना मामी जी बाहर आएगा तो वो भी कुछ ना कुछ बोलेगा हम दोनों को चलो जो भी होगा देखा जाएगा নামঘৰলৈ যাম আজি বোৱাৰী অহা কথা আছিলে নাই অহা নহয় গৈছো তহঁতি বল मामी जी कौन तुम्हारू आपका बहू में मोनालिसा और ये आपका नातिन प्रतिमा भूल गया क्या आप कृष्ण कृष्ण मैं गुवाहाटी तहत पढ़िबলৈহে পঠিয়াইছিলো हाँ चूला देखो बुकू पालेही पिछा बुआई तू चुली होबा की हल मामी जी आप क्या कहना चाहते हैं इतना क्यों चिल्ला रहे हैं आप क्यों चुली काटता है चुली इसीलिए क्योंकि बाहर गर्मी है इसलिए मैंने काट दिया चुली कृष्ण कृष्ण गोसाई मैं की करूँ बाओ हाँ सब चुली के चाबिने कापोर के चाबिने भरी के चाबिने मुखे के चाबिने हेलो तहतक देखिले गाँव मानुहे भय दौड़ी बहे बुझिस आप क्या बोल रहे हो कुछ भी समझ में नहीं आ रहा है हम दोनों को है ना बेटी चलिए ना कुछ खाने के लिए दीजिए इतना दूर सफर करके आया हूँ हम दोनों बहुत जा ভিতৰলৈ যা মোৰ চকুৱা গবা ভিতৰলৈ যাচোন তহতি দেই মোৰ চকুৱা গবা তোৰ ভিতৰৰ পৰা নোলাবি দেই মানুহে ভয় খাব তোক দেখিবলৈ आप हिंदी में बोलिए क्या बोलना चाहती है आप भीतर में जाइए खाना भात बना रहा है आप खाएगा ओ चलिए हाँ बेटी चलो हाँ हिंदी मारिবলৈ আহিছ মোৰ সমান হিন্দী পাৰে নি হা আগতে মই একদম হিন্দী কিমান একদম লেটাৰ পাই থৈছো হা आप नहीं समझतेगा भात बनाता है वो निहनी कही देता है और आप खाता है भूल भसता है ओ माँ की हल जा घৈণীয়ে যিটোহে ৰূপ লৈছে গোটেই জহা মালটো গোটেই হৈ আহিছে যা এতিয়া অসমীয়া নাজানে হিন্দীত কৈছে ইংলিছত কৈছে জীয়েৰে যিটোহে চোলা পিন্ধি আহিছে গাঁৱৰ মানুহে কি বুলি ভাবিছে ঐ বোলে আমুকৰ নাতিনী একজনী বোলে ৰূপ এনেকুৱাহে লৈছে হা মোৰ এই নামঘৰ গাঁৱত এটা স্থান আছে হা বাপেৰে সেই এটা নাম আছে নামঘৰত এতিয়া যা ঘৈণীয়েক চাগে যিটোহে ৰূপ লৈ আহিছে হৰ এই হাবিত থকা জহা মালটো দেখিবলৈ অকমান ভাল আহে নেকি क्या खाना बन रहा है पता नहीं क्या बनाया था खाने के लिए कुछ भी स्वाद नहीं है एक काम करते हैं हम दोनों चलो वापस चले जाते हैं जहाँ से आया था हाँ ठीक है बोलो और बोले पापा भी घर पे नहीं है क्या नहीं समझा हूँ ना क्या हुआ क्या बोलना चाहते हो हिंदी में बोलो हिंदी में बोलो बाहर थकी रहे तो मुख भाषा से पापा मम्मी को क्यों मारा কাপোৰ চাদা কাপোৰ ঢং চাদা নামঘৰলৈ আহিলে নি সেই নামঘৰলৈ মানে শুন মই কথা এটা ক'বলৈ আহিছো তহঁতৰ ঘৰলৈকে আহিছিলো বা হেৰি নহয় তোক
এতিয়া সেই আমাৰ নামঘৰ পৰা সেই তহঁতক এয়া হৈছে মই কি জগৰ লগালো নহয় নহয় আপোনাৰ বোৱাৰীয়েকে আয়ো যিখনে কাপোৰ পিন্ধি আহিছে চুটি চুটি চুলি কৰি পেলালে গৈ পেলাই হিন্দী যি সোপাহে মাৰিছে আয়ো একো বুজিও নাপায় হেৰিও নাপায় চুজিও নাপায় কালি মই সেই বকি থৈয়ে গৈছিলো বাহিৰলৈ গৈছিলে বোলো এইবোৰ গেধাহে হৈ আহিলে পাই ইমান হিন্দী ইংলিছ মাৰিছে গাঁৱৰ মানুহকেইজনীৰ আগত এতিয়া বোৱাৰীজনীয়ে চুলি কাটিলে বাহিৰলৈ গ'ল বোলে মোক নামঘৰৰ পৰা কেলে আহিব কেলে নেৰিব আকৌ কেনেকুৱা ভাল আপুনি আকৌ এজনী ভাল হেৰি আছিলে বা সমাজৰ নাম আছিলে আৰু উধপা উধলৈকে বোলে ৰদালি বুলি ক'লে চবে সেৱা শুশ্ৰূষা কৰে আপোনাৰ বোৱাৰী কেনেকুৱা বুলি আমি আৰু কেতিয়াও ভবা নাছিলো সেইকাৰণেহে এবাৰ নামৰো নামতি মোকে দিলে এবাৰ দেই কথাটো সেইটো হ'বলা কথাটো সেইটো হয় নি যা নামঘৰত নাম লগে বৰ গোসানী কেইজনী হগে যা মই নহলেও হ'ব জীয়েককেইজনী কেনেকুৱা হয় নে বাৰু এইফালে বাহিৰলৈ গৈছিলে গেধাহে হৈ আহিলে নামঘৰত আকৌ আগৰখন উঠাই আকৌ তেওঁহে লয় এতিয়া আকৌ হেৰি দেখিছে না সংস্কাৰ এতিয়া পালে নহয় চুটুকা এতিয়া গোটেই গাঁওখনত বদনাম ওলাইছে গোটেই গাঁওখনত বদনাম ওলাইছে বোলে তোৰ বোৱাৰীয়ে এনেকুৱা তোৰ জীয়ে এনেকুৱা সমাজ কৰ্ম কাম কৰিব নোৱাৰ বাপেককো নামঘৰ পৰা আহিলে মোকো নামঘৰ পৰা আহিলে এতিয়া খা লিপষ্টিক লগাইছ নে এইটো ফিপষ্টিক লগাইছ হা সেই ফিপষ্টিকটো লগাওঁতে এতিয়া মোৰ গোটেই নামঘৰত বদনাম উলিয়ালি এতিয়া নামঘৰ পৰা এৰিলে নহয় হা নামঘৰ পৰা এৰিলে জাত দেখিছ নাই তেহেঁতৰ জাত দেখিছে নাই পেলা বুলি কৈছো নহয় এইবোৰ মুখৰ আগৰ বাটৰ মোৰ মুখৰ আগৰ বাটৰ জিভা থাকিলে কথা নকব মা মোৰ লিপষ্টিকটো আপোনাৰ নামঘৰত গ'লে একো কোৱাগে নাই নহয় নিজৰ নামঘৰত একো কৰা নাই তই এজনী ডাঙৰ মানুহ হয় যে জীয়ে লগত সমানে সমানে যে চুলি কাটি আহিলি হা চুলি কাটি আহিলি লিপষ্টিক লগাবলৈ ললি পেট উলিয়াই হাত কটা ব্লাউজ পিন্ধি হা এই নামঘৰীয়া বোৱাৰীক তেনেকুৱা চৰিত্ৰ হ'লে কোনে ভাল বুলি ক'ব কথা এটা কওঁ বেয়া নাপাব মই মূৰৰ চুলিকেইডালহে কাটিছো লিপষ্টিকখন লৈছো আমাৰ গাঁৱৰ আপোনাৰ সেই লগৰকেইজনী গোটেই মূৰৰ বস্তুবিলাকে নাই পায় চুলি কাটিলে সেই লিপষ্টিক দিলে বেয়া হ'ব নোৱাৰে নহয় চৰিত্ৰ আপোনাৰ বেয়া আপোনাৰ চৰিত্ৰ কাৰণে চাগে নামঘৰ স্থান নিদিলে কথা এতিয়া মোৰ চৰিত্ৰত ধৰি কথা নকবি দেই মোৰ চৰিত্ৰত ধৰি কথা নকবি আজি ইমান বছৰ হ'ল ল'ৰা ছোৱালী ডাঙৰ হ'ল নাতি পুতি মুখ দেখিলো আজিলৈকে মোৰ চৰিত্ৰত কোনেও হাত দিব পৰা নাই কথা ভালকে কবি মোক আগতে চাগে মানুহে চকু মুদি আছিলে এতিয়া চাগে নামঘৰত কিবা দেখিলে চব কথা জান নহয় আপোনাৰ নিচিনা নামঘৰী আনি হা নামঘৰত কোনোবাই চাকি দিবলৈ তেল দিব এগছ দি পেলাই বাকীখিনি আনি ঘৰত সেই দাইল ভাজি বনাই খাবহি সেইবোৰ চাগে ধাৰ পৰিলে এতিয়া কথা ক'বলৈ আহিছে মুখখন নাবাজাব মা মোৰ মুখো আছে মই কাপোৰ চুটি পিন্ধিব পাৰো তোৰ লগত মই মুখ চুপতি মাৰিব নোৱাৰো বুজিছ তোৰ লগত মুখ চুপতি মাৰিব নোৱাৰো আকৌ গুচি যা ক'ত গুৱাহাটী যাওঁ নে ক'লৈ যা বাললৈ যা গৈ থাক আকৌ যাম হা তোৰ পুতেৰে যাবলৈ নিদিয়ে কাৰণেহে জহনি নিয়াটোৰ পৰা যে একদম ষ্টাইলো কৰিব নোৱাৰে সন্দা নাহাই পোৱা মাত্ৰকে জিশ্বৰ মাৰিলে মোৰ হিন্দী ওলাই ল'ৰা মাৰিলে হা ভাবিছিলো একদম গাঁৱত গৈ হিন্দীত কথা কম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি থাকিম চৰিয়াই মেলি অসমীয়া কোৱালে জীয়েকজনে কাপোৰ চুটি পিন্ধে কাৰণে যি দম হা গাঁৱত মোৰ নিচিনা আৰু মোৰ ছোৱালী নিচিনা কোনো হ'বও নোৱাৰে ক'লে হ'ব এই যে এই শাহুজনী কাহিনীৰ পৰা মই যদি নিগনিমাৰ দৰৱ খাই মাৰিম